উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক সংগঠন মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ নতুন যাত্ৰা 2026-2028 বৰ্ষৰ বাবে নিৰ্বাচিত নতুন সমিতিখনে বুধবাৰে নিশা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে কাৰ্যভাৰ। দায়িত্ব লৈয়ে সংস্থাৰ ভৱিষ্যত পৰিকল্পনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে নৱনিৰ্বাচিত সমিতিখনে। মাৰ্ঘেৰিটা হিলভিউস্থিত গগৈচাঙত আজি এক উষ্ম পৰিৱেশত সম্পন্ন হয় মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ দায়িত্ব হস্তান্তৰ প্ৰক্ৰিয়া। পুৰণি সমিতিৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব লৈয়ে নৱনিৰ্বাচিত সমিতিখনে প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত মিলিত হয়। সভাপতি ৰাণাজ্যোতি নেওগৰ পৌৰোহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক তপন দে। সাংবাদিক সংস্থাটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল ন্যাস সমিতি আৰু ক্ৰীড়া সমিতি গঠন, সংস্থাৰ স্থায়ী ভৱন নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰা, বিশেষকৈ সংস্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বছৰটোৰ ভিতৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অহা ডিচেম্বৰ মাহত ইয়াৰ ভব্য সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানত সংস্থাৰ প্ৰাক্তন আৰু নৱনিৰ্বাচিত বিষয়ববীয়াৰ লগতে প্ৰতিগৰাকী সদস্য উপস্থিত থাকি সাংবাদিকতাৰ পথাৰখনত একতাৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে। ইতিমধ্যে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈ গৈছে। দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হোৱাৰ পাছত আজি মাৰ্ঘেৰিটাৰ হিলভিউস্থিত গগৈচাঙত আড়ম্বৰপূৰ্ণভাৱে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ পুৰণি সমিতিৰ যুটীয়া বৈঠক সম্পূৰ্ণ হৈ গৈছে আৰু নতুন সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। আনুষ্ঠানিকভাৱে আমাক এই মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। সম্পাদক হিচাপে দায়িত্বত আছে তপন দে, উপসভাপতি হিচাপে সমীৰণ বৰঠাকুৰ, বিকাশ বৰুৱা আদিকে ধৰি বিভিন্ন বিষয় বিভাগ লৈ এবাৰ এখন নতুন কমিটি গঠন কৰা হৈছে। আগন্তুক সময়ত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই সাংবাদিকৰ স্বাৰ্থত কাম কৰি যাব আৰু ইয়াৰ বিভিন্ন ধৰণৰ পৰিকল্পনা ইয়াত আলোচনা কৰা হৈছে। নতুন ভৱন নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই থকা হৈছে। সাংবাদিকৰ স্বাৰ্থত এটা পৰিয়াল হিচাপে আমি কেনেকৈ কাম কৰি যাব পাৰোঁ, সুখৰ দুখৰ সমভাগী হৈ সহযোগিতাৰে জীৱনৰ যুদ্ধটো কেনেকৈ সফল কৰি তুলিব পাৰোঁ, এই সকলো কথা আলোচনা কৰিছোঁ। সাংবাদিকৰ জীৱন আমি সকলোৱে জানো, অত্যন্ত কণ্টকময় জীৱন, অনিশ্চিত এক ভৱিষ্যত। তাৰ মাজত সাংবাদিকসকলে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব লগা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক নিৰাপত্তা আমি কেনেকৈ সুনিশ্চিত কৰিব পাৰোঁ, এই সম্পৰ্কত আজি আমি বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছোঁ। আৰু ভৱিষ্যত সময়ত মাৰ্ঘেৰিটা সাংবাদিক সন্থাই এটা পৰিয়াল হৈ কাম কৰি যাব আৰু সাংবাদিকৰ স্বাৰ্থত কাম কৰি যাব আৰু সতীৰ্থসকলৰ সৈতে সদায় এক ভাতৃত্ববোধ ৰক্ষা কৰিব। ইয়াৰ লগতে মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়ন, সামাজিক স্বাৰ্থ মাৰ্ঘেৰিটা সাংবাদিকতা সদায় গুৰুত্ব দি আহিছে। সমাজৰ বিভিন্ন স্তৰত যেতিয়া মাৰ্ঘেৰিটাৰ বিষয়বস্তুৰ ওপৰত প্ৰতিবাদ কৰিব লগা হৈছে, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই কাগজ কলম এৰি প্ৰতিবাদত বহিছে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সদস্যই কাগজ কলম এৰি হাতত দা কুঠাৰ লৈ জংঘল পৰিষ্কাৰ কৰাৰ দৰে জনকল্যাণমুখী কামতো নিয়োজিত হৈছে। বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছে, বিশিষ্ট ব্যক্তিৰ নামত গ্ৰন্থ প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰা হৈছে। গতিকে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এই সামাজিক দায়বদ্ধতা সদায় অটুট থাকিব আৰু ভৱিষ্যত সময়ত মাৰ্ঘেৰিটা সাংবাদিক সন্থাই ৰাজ্যখনৰ ভিতৰতে যি এটা সুনাম আছে, এটা অগ্ৰণী অনুষ্ঠান হিচাপে ইয়াৰ সুনাম সদায় অটুট থাকিব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।